মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। আসু আৰু এবিভিপিৰ বিতৰ্ক কৰি ল'লে ভয়ংকৰ ৰূপ। অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ ছাত্ৰ একতা সভাৰ। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ অব্যাহতিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সাধাৰণ সম্পাদকক পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল অধ্যক্ষই। একাংশ ছাত্ৰই মহাবিদ্যালয়ত আবদ্ধ কৰি ৰাখিলে অধ্যক্ষক। এগৰাকী অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাই কালিৰ দিনটোত সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিছিলে যে তুমি যি সংগঠনৰে ছাত্ৰ নোহোৱা লাগিলে মোৰ ক্লাছ কৰিবই লাগিব, শ্ৰেণীকোঠাত উপস্থিত থাকিবই লাগিব। এনেধৰণৰ এক মন্তব্য কৰিছিল অধ্যক্ষগৰাকীয়ে। তাৰ সমান্তৰালভাৱে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়। মই ললিত চন্দ্ৰ ভৰালী 2024-25 বৰ্ষৰ আমি ইলেক্টেড হোৱা এজন সাধাৰণ সম্পাদক। কিন্তু মই সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ পৰাই মই আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ ফালৰ পৰা বহুতখিনি মানসিক অশান্তি পাইছোঁ, যাৰ বাবে মই যোৱা ফেব্ৰুৱাৰী 13 তাৰিখে ৰেজিগনেশ্যন লেটাৰ দিব লগা হৈছে সমাজৰ মাজত, যিহেতু তেখেতে আমাৰ ছাত্ৰক বহুতখিনি মানসিক অশান্তি দি আহিছে, লগতে তাৰ ময়ো এটা ভিক্টিম। তো আমি আজি ছাত্ৰ সমাজে একলগ লৈ তেখেতৰ ওপৰত আমি গোচৰ দিবলৈ আহিছোঁ বা প্ৰতিবাদ আৰম্ভ কৰিছোঁ। তেখেতে অকল ছাত্ৰ নহয়, বিশেষকৈ কিছুমান মহিলা শিক্ষয়িত্ৰীকো মানসিক অশান্তি, যাৰ এইবিলাক এভিডেঞ্চ এইখিনি গোটেইখিনি প্ৰুফ আমাৰ হাতত আছে আৰু তেওঁৰ ওপৰত বহুখিনি অভিযোগ চলি আহিছে। তেখেত DCCৰ পৰা কাজিয়া কৰি অহা এজন প্ৰিন্সিপাল, তেখেতৰ কেছ চলি আছে আৰু যোৱা মে'ত তেওঁ দোষী এইটো প্ৰমাণ হৈছে। এইখিনি প্ৰুফো আমাৰ হাতত আছে। মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। আসু আৰু এবিভিপিৰ বিতৰ্ক কৰি ল'লে ভয়ংকৰ ৰূপ। অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ ছাত্ৰ একতা সভাৰ। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ অব্যাহতিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সাধাৰণ সম্পাদকক পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল অধ্যক্ষই। একাংশ ছাত্ৰই মহাবিদ্যালয়ত আবদ্ধ কৰি ৰাখিলে অধ্যক্ষক। এগৰাকী অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাই কালিৰ দিনটোত সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিছিলে যে তুমি যি সংগঠনৰে ছাত্ৰ নোহোৱা লাগিলে মোৰ ক্লাছ কৰিবই লাগিব, শ্ৰেণীকোঠাত উপস্থিত থাকিবই লাগিব। এনেধৰণৰ এক মন্তব্য কৰিছিল অধ্যক্ষগৰাকীয়ে। তাৰ সমান্তৰালভাৱে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়। মই ললিত চন্দ্ৰ ভৰালী 2024-25 বৰ্ষৰ আমি ইলেক্টেড হোৱা এজন সাধাৰণ সম্পাদক। কিন্তু মই সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ পৰাই মই আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ ফালৰ পৰা বহুতখিনি মানসিক অশান্তি পাইছোঁ, যাৰ বাবে মই যোৱা ফেব্ৰুৱাৰী 13 তাৰিখে ৰেজিগনেশ্যন লেটাৰ দিব লগা হৈছে সমাজৰ মাজত, যিহেতু তেখেতে আমাৰ ছাত্ৰক বহুতখিনি মানসিক অশান্তি দি আহিছে, লগতে তাৰ ময়ো এটা ভিক্টিম। তো আমি আজি ছাত্ৰ সমাজে একলগ লৈ তেখেতৰ ওপৰত আমি গোচৰ দিবলৈ আহিছোঁ বা প্ৰতিবাদ আৰম্ভ কৰিছোঁ। তেখেতে অকল ছাত্ৰ নহয়, বিশেষকৈ কিছুমান মহিলা শিক্ষয়িত্ৰীকো মানসিক অশান্তি, যাৰ এইবিলাক এভিডেঞ্চ এইখিনি গোটেইখিনি প্ৰুফ আমাৰ হাতত আছে আৰু তেওঁৰ ওপৰত বহুখিনি অভিযোগ চলি আহিছে। তেখেত DCCৰ পৰা কাজিয়া কৰি অহা এজন প্ৰিন্সিপাল, তেখেতৰ কেছ চলি আছে আৰু যোৱা মে'ত তেওঁ দোষী এইটো প্ৰমাণ হৈছে। এইখিনি প্ৰুফো আমাৰ হাতত আছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।